লোকবাদ্য নিৰ্মাণ আৰু পৰিৱেশনৰ নিপুণ দক্ষতাৰে উজলিছে এজন যুৱক। মৰিয়নিৰ মৰঙিয়াল গাঁৱৰ ভাস্কৰজ্যোতিৰ ঘৰলৈ বিহুৱা দলৰ সুৰ। চাওঁতে চাওঁতে নঙলামুখ পালেহি ৰঙালী বিহু। নিৰ্বাচনৰ বতাহৰ মাজতে বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। মৰিয়নিৰ নকছাৰীত এজন উদীয়মান চহাশিল্পীয়ে লোকবাদ্য নিৰ্মাণ কৰি বিহু সংস্কৃতিৰ উত্তৰণত নীৰৱে সমল যোগাই আহিছে। যুৱকজনৰ নাম ভাস্কৰজ্যোতি বৰুৱা। ঘৰ মৰিয়নিৰ নকছাৰীৰ মৰঙিয়াল গাঁৱত। সমাগত বিহুৰ বাবে ভাস্কৰজ্যোতি এতিয়া ব্যস্ত থলুৱা লোকবাদ্য নিৰ্মাণত। হেঁপাহৰ বিহুটিক আদৰিবলৈ চৌদিশে উখল মাখল পৰিৱেশ। ৰঙালী বিহুটিক লৈ ৰাজ্যৰ থলুৱা শিল্পীসকলৰ গাত তৰণি নোহোৱা এক পৰিৱেশ। মূৰ তুলিব নোৱাৰা এক ব্যস্ত থলুৱা শিল্পীসকল। অসমীয়া থলুৱা লোকবাদ্যসমূহ ধৰি ৰখাৰ চিন্তাৰে ভাস্কৰজ্যোতিয়ে ৭ বছৰ পূৰ্বৰে পৰা মহৰ শিঙৰ পেঁপা, গগনা, সুতুলি, বাঁহী, টকা, কাকৈ-ফণী আদি ঘৰতে প্ৰস্তুত কৰিছে। সৰুৰে পৰা অসমীয়া সংস্কৃতিৰ লোকবাদ্যৰ প্ৰতি বিশেষভাৱে আগ্ৰহী ভাস্কৰজ্যোতি। মই ৭-৮ বছৰ আগৰ পৰা মই লোকবাদ্য নিৰ্মাণ কৰি আছো। ইয়াৰ ভিতৰত আছে আপোনাৰ বাঁহী, পেঁপা, সুতুলি, গগনা, টকা, কাকৈ-ফণী ইত্যাদি। যদি কোনোবাই মোৰ পৰা শিকিবলৈ বিচাৰে বনাবলৈ বা বজাবলৈ, তেতিয়া মোক কণ্টেক্ট কৰিব পাৰে। মোৰ মোবাইল নম্বৰ দি দিম আৰু মোৰ ইউটিউব চেনেলত দিয়া আছে কেনেকৈ বনাওঁ, এনেকৈ কি কৰা হয়। ৰংমন 71 মোৰ চেনেলটোৰ নাম। আপোনালোকে তাত গ'লে মানে সকলো জানিব পাৰিব। মই সকলো বজাবও পাৰোঁ, বনাবও পাৰোঁ। চৰকাৰৰ প্ৰতি এটাই অনুৰোধ, আমাৰ নিচিনা শিল্পী সমাজক যাতে সহায় কৰে অসম চৰকাৰে। ভাস্কৰজ্যোতি বৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই লোকবাদ্যসমূহ বিভিন্ন দলসমূহক যোগান ধৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে শিল্পীজন। ভাস্কৰজ্যোতি বৰুৱাই এই লোকবাদ্যসমূহ কেৱল প্ৰস্তুত কৰাই নহয়, সুন্দৰকৈ পৰিৱেশনো কৰিব পাৰে। নৱপ্ৰজন্মই এইদৰে থলুৱা লোকবাদ্যৰ প্ৰতি বিশেষ আগ্ৰহী হোৱাটো নিশ্চয়কৈ এক ইতিবাচক খবৰ। ভাস্কৰজ্যোতি বৰুৱাই এই যিটো আমাৰ লোকবাদ্য এইটো কাৰণে আমি বহুত ভাল পাইছোঁ। প্ৰায় আমি 2 বছৰৰ পৰা আমি প্ৰায় দেখি আছোঁ এওঁ বহুত কষ্ট কৰে আৰু তেনেকৈ গাঁৱৰ ল'ৰা ছোৱালীকো বহুত শিকাইছে, মেলাইছে। আৰু এনেখিনি নাচ গানৰ ফালৰ পৰা এই সুতুলি, এনেকুৱা পেঁপা, আমাৰ মহৰ শিঙৰ পেঁপা আদি অনেকখিনি মানে কাৰ্যবিলাক আগবাঢ়ি গৈছে। আমি বহুত ভাল পাইছোঁ। আৰু লগতে গাঁওখন আমাৰ নাম হৈছে মৰিয়নিয়াল গাঁও। হয়, এই মৰিয়নিয়াল গাঁওখন আমাৰ আগৰ পৰাই বহুত মানে বহুতখিনি পৰাই আমাৰ আহোমৰ এই হেৰিখিনি আছে, ইয়াত মানুহসকল আছে। আমি বিহু বুলি বস্তুটো আমি বহুত মানে আগতে আমি চোতালে আমি বিহু মাৰোঁ। আকৌ আমি এতিয়া সেইখিনিকে দেখিবলৈ পাইছোঁ, ল'ৰাবিলাকো হয় হয় অসমীয়া মানে যেনে আমাৰ হেৰাই যোৱা নাই, আমি তাকে দেখি আমি সন্তুষ্ট পাইছোঁ। যাতে সেইটোহে কৈছোঁ, তেওঁক আমি আৰু ধন্যবাদ দিছোঁ যাতে আৰু আগলৈ তেওঁ যেতিয়ালৈকে এইবিলাক আগবাঢ়িছে আৰু উজ্জ্বল হওক বুলি
আমি কামনা কৰোঁ এইটো মন কৰিবলগীয়া যে লোকবাদ্য পৰিৱেশন কৰা লোক অনেক আছে যদিও এইসমূহ নিৰ্মাণ কৰা লোকৰ সংখ্যা তেনেই কম Bureau Report, My News NE.